নহয়, আমাৰ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তি আমাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলক সকলোকে একত্ৰিত কৰি যিটো আমাৰ আহ, যিটো যুৱ শক্তি, এই শক্তিৰ আজি শেহতীয়াকৈ হৈ যোৱা যিখন সাধাৰণ সভা, তাত যিখন নতুন কাৰ্যনিৰ্বাহকৰ সভা হ'ল, তেওঁলোকৰ দায়িত্ব অৰ্পণৰ অনুষ্ঠান আছে আৰু লগতে আমি এখন কৰ্মশালাৰ আয়োজন কৰিছো। মূলত সাংগঠনিক কৰ্মশালা আৰু লগতে ৰাজনৈতিক কৰ্মশালা। সাংগঠনিক ভেটিটো আমি ইতিমধ্যে সকলোতে গঢ়িবৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিছো। লগে লগে আমি য'ত য'ত নিৰ্বাচন খেলিম সেইসমূহ ঠাইত আমাৰ সাংগঠনিক কৰ্মসূচী ইতিমধ্যে ৰূপায়ণ হৈছে। বুথ পৰ্যায়লৈকে আমাৰ যুৱ শক্তিৰ সংগঠন হ'ব আৰু ইতিমধ্যে বহু জেগাত সেই ধৰণে আগবাঢ়িছে। 70-80% বুথ সমিতি, যুৱ শক্তি মূল কমিটিটো হৈছে যুৱ শক্তিৰ কমিটি আমি কৰিবৰ কাৰণে আমাৰ এটা মিছন আমি ৰাখিছো। আৰু পৰৱৰ্তী দিনৰ সময়ত আমি ৰাজনৈতিকভাৱে কেনেকে কাম কাজ কৰিম, ৰাজনৈতিক বিষয়সমূহ কেনেকৈ মানুহৰ মাজলৈ লৈ যাব, সেই সম্পৰ্কত আমি আজি যিসকল আমাৰ যুৱ শক্তিৰ কৰ্মকৰ্তা আছে, যিসকল যুৱক আৰু ছাত্ৰ ছাত্ৰী যিসকল আছে আমাৰ, তেওঁলোকক আমি কৰ্মশালাৰ আয়োজন কৰিছো, প্ৰশিক্ষণ দিয়া হ'ব আৰু পৰৱৰ্তী দিনসমূহত ৰাজনৈতিক ভাৱে আমি যুঁজ দিবলৈ বৰ বেছি সময় যিহেতু হাতত নাই, 60 দিনৰ পৰা 90টা দিন। গতিকে এই সময়ত আমাৰ এই ভাতৃ সংগঠনটো কি দায়িত্ব কৰ্তব্য থাকিব, তেওঁলোকে এতিয়াৰ পৰা কোনবোৰ কাম কাজ তেওঁলোকে ৰূপায়ণ কৰিব লাগিব, সেই সম্পৰ্কতে আজি এটা আমি এই কৰ্মশালা বা আমি আজি সভাৰ আয়োজন কৰিছো। আৰু পৰৱৰ্তী দিনত নিশ্চিতভাৱে ইয়াৰ সম্প্ৰসাৰণ তৃণমূল পৰ্যায়লৈকে হ'ব, সমষ্টি পৰ্যায়তো হ'ব, পঞ্চায়ত পৰ্যায়তো হ'ব। সেইসমূহত আমাৰ যুৱক যুৱতীসকলক তেওঁলোকক লৈ আমি আগন্তুক দিনসমূহত আগবাঢ়িম, কাম কৰিম। সেইটোতো আমি আলোচনা কৰি আছো, কাৰণ এইটো এটা মিত্ৰতাৰ বিষয়। কাৰণ এইটো মই কিমানখন খেলিম বা মই ইমান প্ৰাৰ্থিত্ব আগবঢ়াম বুলি কৈ এইটো লাভ নহ'ব, কাৰণ আমি আলোচনাৰে, কাৰণ আমি মূল লক্ষ্যটো লৈছো বিজেপিক ওফৰাব লাগে, উৎখাত কৰিব লাগে। সেইকাৰণে জিকিব লাগিব। জিকিবৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব, সেইটো আমি সকলোৱে, জিকাৰ সম্ভাৱনা কাৰ বেছি আছে সেইটো চাব লাগিব। সংগঠনৰ ভেটি আমি সঠিকভাৱে কৰিব পাৰিছো নাই প্ৰতিটো দলে, আৰু লগতে জনগোষ্ঠীগত গাঁথনি কেনেকুৱা, ডেমগ্ৰাফিটো কেনেকুৱা, এই সকলো কথা এটা নিৰ্বাচনত জিকিবলৈ লগা সকলো প্ৰফেচনেল এপ্ৰ'চ, যিটো পেছাদাৰী মানসিকতাৰে কাম কৰা যিটো লক্ষ্য, সেইটো লক্ষ্য আমি ৰাখিছো। আৰু সেই ক্ষেত্ৰত আমাৰ দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে হওক, কৰ্ণধাৰ সমিতি হওক বা আমাৰ কাৰ্যনিৰ্বাহক প্ৰতিনিধি সভা, সকলোতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছো। আৰু আমাৰ দল হিচাপে আমি সৰ্বোচ্চ উজাৰি বিজেপিক ওফৰাবলৈ যিটো প্ৰয়োজনীয় যিটো আমাৰ যুঁজ, এই যুঁজত আমাৰ সৰ্বোচ্চ প্ৰকাৰ চেষ্টা থাকিব আৰু সৰ্বোচ্চ উজাৰি যুঁজিম। এই কথা ইতিমধ্যে অসমৰ ৰাইজক আমি ইতিমধ্যে অৱগত কৰিছো।